আমাৰ পিছতে এখন মঞ্চতে আমাৰ আজি ফাৰ্ষ্ট আমি উদ্বোধনী কৰিম আৰু সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি 24-25 নাট্যবৰ্ষত আমি আগুৱাই যাবলৈ ৰাইজৰ মাজলৈ ওলাইছোঁ। বৰ্তমান আমাৰ ৰেডি চাউণ্ড টাউন মানে এইবিলাক চব ৰেডি হলটো মানে পুৰা ৰেডি। গধূলি মই দেখাই আছোঁ আজি আমাৰ আছে অগ্নিবীৰ তো মানে আমাৰ এতিয়া অকণমান ৰিহাৰ্চেল আছিল নাটিকাখন অলপমান মানে হেৰি হৈ আছিল মানে কনফিউজ হৈ আছিল আমি হ'বনে নহ'ব নে ভুলে হয় কেনেকৈ মানে এতিয়া কনফিউজটো মাৰি দিলোঁ। এয়া আমাৰ গ্ৰীণ ৰুমৰ দেখাই আছোঁ গ্ৰীণ ৰুম টোটেল 7টা গ্ৰীণ ৰুম দেখাই আছোঁ। মানে এইবাৰ অলপ বেলেগ ৰূপত ওলাইছে বিনা পানীয়ে আমাৰ যিহেতু সোণালী জয়ন্তী বৰ্ষৰ বাবে অলপ বেলেগ ৰূপত ওলাই আছে আৰু ইফালে আমাৰ ছেটিংছ মিলাই আছে মোক দেখাই আছোঁ ছেটিংছ বনাই আছে চাই থাকক এইবিলাক ছেটিংছখিনি পূৰা আজি লাগিব এইবিলাক এইখন লাগিব নাওখন লাগিব গোটেইখিনি চব ক্লিয়াৰ কৰি আছে। আমাৰ বনিয়াগুচিত আজি ফাৰ্ষ্টটো প্ৰথম পেণ্ডেল গোটেইখিনি কৰি আছোঁ আমি আপোনালোকে চাই থাকক। মুন্নাৰ চেনেলটো কি বুলি আছে মুন্না থিয়েটাৰ ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু কি বুলি কয় এইটো নাজানো দেই গাইজ আমাৰ গীতিকা আছে কেনে আজি বহুত মানে ভাল লাগি আছে হয়তো বহুত লাগছে বৰষা আছে এইটো কলাকাইতে কিছুমান কেনে ভাল বি নেকি আজি গাইজ ফাইনেলি আহি গ'লো পেণ্ডেল ফাৰ্ষ্ট দেখাই আছোঁ পুৰা ৰেডি আমি অগ্নিবীৰ চাবৰ কাৰণে আজি চাৰ আহিছে আমাৰ এয়া আমাৰ পুৰা আজি প্ৰথম নিশা আজি এয়া আমাৰ পাণ দোকান বাদাম আছে বহু দিনৰ মূৰত আমি এতিয়া আজি আৰু মেকআপত বহিছোঁ। আজিৰ পৰাই আৰু সম্পূৰ্ণ ভিডিঅ' পাই থাকিব আপোনালোকে য'ত যাওঁ য'ত কেনেকৈ কি কৰোঁ গোটেইখিনি আপোনালোকে পাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু গোটেই বিনাপানী থিয়েটাৰৰ A to Z চাবলৈ ৰৈ থাকক। ধন্যবাদ। আমি গোটেইকেইটা এতিয়া মন্দিৰত গৈ আছোঁ। আমি যেতিয়া আমাৰ নাটকখন ভাল হয় বা আমি ভালকৈ কৰিব পাৰোঁ তাৰে আমি কামনাৰে আমি ওলাইছোঁ মন্দিৰত সেৱা কৰি ল'ম শিৱ মন্দিৰত। और हमारा ड्रेस मास्टर जो है ना पता क्यों करो आई ड्रेस मास्टर मैं ड्रेस मास्टर मैं सिलेक्शन तो काम करूँ अरे मैं डांसो करूँ मैं एडवांस तो ढाकूँ रांधनियो करूँ किसी में शाबाश बेटा बहुत बढ़िया কবই না লাগে এর হেল্পার हमें দিতো নহয় ইখান মোৰ ইমাত্ৰে ওলালো চিৰি কেনে তোৰ ইখান পাই নাজনো গম নাপাওঁ সকালে বিনামূল্যে থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা সাশ্ৰয় প্ৰণাম জনাইছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত সোণালী অধ্যায় সূচনা কৰা এইটো ভ্ৰাম্যমাণ জগতৰ দ্বিতীয় দল। প্ৰথম ভাগ্যলক্ষ্মী থিয়েটাৰে অসমৰ সংস্কৃতিৰ বৰপথাৰখনত 50টা বছৰ গৰতি পাৰ কৰিছে সোণালী অধ্যায়। আনটো দ্বিতীয় দল হৈছে অসমৰ সংস্কৃতিৰ বৰপথাৰখনত বিনামূল্যে থিয়েটাৰ। বিনামূল্যে থিয়েটাৰে সোণালী জয়ন্তীৰ শুভ মুহূৰ্তত নাট্যযাত্ৰাৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে আজি এই অনুষ্ঠানৰ মধ্যমণি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে আৰু তেখেত আমাৰ আমন্ত্ৰণ মৰ্মে আজিৰ এই শুভ মুহূৰ্ত অনুষ্ঠানত উপস্থিত হৈছে আপোনালোকৰ সকলোৰে পৰিচিত মঞ্চ তথা চলচ্চিত্ৰ জগতৰ
এগৰাকী চিৰসেউজ অভিনেতা আমাৰ সকলোৰে মৰমৰ তথা শ্ৰদ্ধাৰ হিৰণ্য ডেকা ডাঙৰীয়াদেৱ আজি এই অনুষ্ঠানৰ অন্যতম মধ্যমণি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ 50 বছৰৰ এশদালী যাত্ৰাত এশদালী নাট্যযাত্ৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ পুৰুষ হিৰণ্য ডেকা ডাঙৰীয়াদেৱে তেখেতৰ এই সদালী কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰাক মুহূৰ্তত আমি কিছু বিশেষ ব্যক্তিক আজিৰ এই পবিত্ৰ মঞ্চত আপোনালোকৰ সন্মুখত চিনাকি কৰি দিয়াৰ লগতে আমি সম্বৰ্ধনা তেখেতসকলক থিয়েটাৰ বিনামূলীয়া পৰিয়ালবৰ্গৰ পৰা আগবঢ়াম প্ৰথমে আজিৰ এই নাট্যযাত্ৰাৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাওঁ হিৰণ্য ডেকা ডাঙৰীয়াদেৱক থিয়েটাৰ বিনাপানী পৰিয়ালবৰ্গৰ পৰা এখনি গামোচাৰে তেখেতক আদৰণি জনাব বিনাপানী থিয়েটাৰৰ সন্মানীয় কাৰ্যবাহী প্ৰযোজক মানৱ বৰ্মন ডাঙৰীয়াদেৱে মই মানৱ বৰ্মন ডাঙৰীয়াদেৱক আজিৰ এই অনুষ্ঠানৰ অন্যতম মধ্যমণি হিৰণ্য ডেকা ডাঙৰীয়াদেৱক আদৰণি জনোৱাৰ বাবে আহ্বান জনাইছোঁ ইয়াৰ পিছত আমি আদৰণি জনাম এই নাট্যযাত্ৰাত দুগৰাকী বিশেষ নাট্যকাৰ আজিৰ এই শুভ মুহূৰ্ত অনুষ্ঠানটিত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰমা বৰ্মন ডাঙৰীয়াদেৱ আন এগৰাকী নাট্যকাৰ প্ৰদীপ শৰ্মা ডাঙৰীয়াদেৱ দুগৰাকী নাট্যকাৰকে আমি থিয়েটাৰ বিনামূলীয়া পৰিয়ালবৰ্গৰ পৰা আদৰণি জনাম আৰু তেখেতসকলক এখনি গামোচাৰে আদৰণি জনাব বিনামূলীয়া থিয়েটাৰৰ সন্মানীয় প্ৰযোজক প্ৰণৱ বৰ্মন ডাঙৰীয়াদেৱে মই প্ৰণৱ বৰ্মন ডাঙৰীয়াদেৱক নাট্যকাৰ দুয়োগৰাকীক আদৰণি জনোৱাৰ বাবে আহ্বান জনাইছোঁ ইয়াৰ পিছত আমি আদৰিম বিনাপানী থিয়েটাৰৰ অন্যতম অভিভাৱক স্বৰূপ পৃষ্ঠপোষক ডিম্বেশ্বৰ পাঠক ডাঙৰীয়াদেৱ আজিৰ এই শুভ মুহূৰ্তৰ অনুষ্ঠানটিত উপস্থিত আছে আমি তেখেতক থিয়েটাৰ বিনাপানী পৰিয়ালবৰ্গৰ পৰা আদৰণি জনাম আৰু তেখেতক এখনি গামোচাৰে আদৰণি জনাব দুলাল ডেকা ডাঙৰীয়াদেৱক মই আহ্বান জনাইছোঁ সন্মানীয় পৃষ্ঠপোষক ডিম্বেশ্বৰ পাঠক ডাঙৰীয়াদেৱক আদৰণি জনোৱাৰ বাবে ইয়াৰ পিছত আমি আদৰিম সৰ্বেত্ৰী খণ্ড উন্নয়ন বিষয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি আমি তেখেতক বিনাপানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা আদৰিম মই সন্মানীয় সম্পাদক হোমেন বৰ্মন ডাঙৰীয়াক আহ্বান জনাইছোঁ খণ্ড উন্নয়ন বিষয়াগৰাকীক থিয়েটাৰ বিনাপানী পৰিয়ালবৰ্গৰ পৰা আদৰণি জনোৱাৰ বাবে আমি আদৰিম আজি এই পবিত্ৰ মঞ্চত আব্দুল ৰজান ডাঙৰীয়াদেৱ উপস্থিত আছে আমি তেখেতক এখনি গামোচাৰে খৰ্গেশ্বৰ বৰ্মনে আদৰিব মই খৰ্গেশ্বৰ বৰ্মনক আহ্বান জনাইছোঁ আব্দুল ৰজান ডাঙৰীয়াদেৱক আদৰণি জনোৱাৰ বাবে ইয়াৰ পিছত দুগৰাকী বিশেষ সাংস্কৃতিক প্ৰতিবেদক আজিৰ এই শুভ মুহূৰ্ত অনুষ্ঠানটিত উপস্থিত আছে ভ্ৰাম্যমাণৰ প্ৰতিটো খবৰ প্ৰতিখন বাতৰি কাকতত পৃষ্ঠাই পৃষ্ঠাই লিখি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আহিছে বিনা স্বাৰ্থ বিনা দ্বিধাই ৰমেন কলিতা দীপকৰ দেৱ চৌধুৰী আমি দুয়োগৰাকী সাংস্কৃতিক প্ৰতিবেদকক বিনাপানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা আদৰি মই গগন কুমাৰক আহ্বান জনাইছোঁ দুয়োগৰাকী সাংস্কৃতিক প্ৰতিবেদকক আজিৰ এই পবিত্ৰ মঞ্চত আদৰণি জনোৱাৰ বাবে ইয়াৰ পিছত আমি আদৰিম আন এগৰাকী বিশেষ সংবাদকৰ্মী আমাৰ মাজত উপস্থিত আছে উজ্জ্বল ৰাজ
প্ৰথম খবৰৰ উজ্জ্বল ৰাজকো আমি এখনি গামোচাৰে আদৰিম থিয়েটাৰ বিনামনি পৰিয়ালবৰ্গৰ পৰা মই মানৱ বৰ্মন ডাঙৰদেৱক আহ্বান জনাইছোঁ আমাৰ প্ৰিয় সাংবাদিক উজ্জ্বল ৰাজক আদৰণি জনোৱাৰ বাবে সম্বোধন অনুষ্ঠানতে আমি সামৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ এই সম্বোধন অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম একেছি বন্তি প্ৰজ্বলনেৰে আজি এই 50তম নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ আনুষ্ঠানিকতা ৰক্ষা কৰিব খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়াদেৱে মই খণ্ড উন্নয়ন বিষয়াগৰাকীক একেছি বন্তি প্ৰজ্বলন কৰি আজি এই 50 বৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ কৰাৰ বাবে মই আহ্বান জনাইছোঁ আৰু তেখেতক সহযোগিতা আগবঢ়াব সন্মানীয় প্ৰযোজক প্ৰণৱ বৰ্মন কাৰ্যবাহী প্ৰযোজক মানৱ বৰ্মন খৰ্গেশ্বৰ বৰ্মন ডাঙৰদেৱে একেছি বন্তি প্ৰজ্বলন কৰি থিয়েটাৰ বিনামনি 50 বছৰীয়া এই নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰিব আমাৰ এই স্থানীয় খণ্ড উন্নয়ন বিষয়া সকলো শ্ৰদ্ধাৰ ব্যক্তি এগছি বন্তি প্ৰজ্বলন কৰি আজিৰ এই 50 বছৰীয়া নাট্যযাত্ৰাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে এনে জোৰকে হাত চুৰি বজাব সকলোৱে ইমান নিতালিত হৈ থাকি কেনেকৈ চলিব পাৰোঁ মই সন্মানীয় খণ্ড উন্নয়ন বিষয়াগৰাকীক খুব চমুকৈ তেখেতক দুআষাৰ কোৱাৰ বাবে আহ্বান জনাইছোঁ ধন্যবাদ সদৌ কলাপ্ৰেমী ৰাইজক মই সুচন্দ্ৰ প্ৰণিপাত জনাইছোঁ আজি ৰাখি পূৰ্ণিমা আজি জ্যোৎস্না বিধৌ এই বিশেষ অনুষ্ঠানত আমাৰ মাজত আৰু 4গৰাকী বিশেষ ব্যক্তি সকলোৰে শ্ৰদ্ধাৰ তথা মৰমৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকা ডাঙৰদেৱ আহক আমি হিৰণ্য ডেকা ডাঙৰ আনুষ্ঠানিকভাৱে পাতনি মেলিব আমাৰ আজি আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা মঞ্চ তথা চলচ্চিত্ৰ জগতৰ অন্যতম বলিষ্ঠ অভিনেতা হিৰণ্য ডেকা ডাঙৰদেৱে আহক আমি আজিৰ এই সোণালী যাত্ৰাত সকলোৱে সহযোগিতা আগবঢ়াওঁ হিৰণ্য ডেকা ডাঙৰদেৱে আজি 50 বছৰীয়া নাট্যযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব প্ৰতিগৰাকী ব্যক্তিক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে মই আহ্বান জনাইছোঁ এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ অভিনেতাগৰাকীয়ে 50 বছৰীয়া নাট্যযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিছে এই চৌকা হাতবোৰ অকৰাই আৰু চৌকা তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰাৰ বাবে মই কাৰ্যক্ৰম নমস্কাৰ 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 বুলি ক'লে মোৰ কথা মন ভৰাই মনত আহে এই নমস্কাৰ শব্দটো মোক লাগে বিশেষ একো নাই এবাৰ গুৱাহাটী এজন সম্পৰ্কীয় এনেকৈ আমাৰ নমস্কাৰ হয় নেকি কেইদিনমান থাকিব চাওঁচোন আৰু এসপ্তাহমান থাকিবলগীয়া হয় নেকি নমস্কাৰ আমাৰ ঘৰৰ ফালৰ পাক এটা মাৰি দিব দেচোন দে যদি সা সুবিধা পাওঁ সুযোগ মিলে তোৰ ঘৰৰ ফালে পাক এটা মাৰি দিম দে নমস্কাৰ ভায়েকে ভাবিলে কথাই প্ৰতি নমস্কাৰ মোকে দি আছে নেকি সন্দেহ হৈ গ'ল সন্দেহ হৈ ককায়েকক সুধিয়ে পেলালে ককাইদেউ এই তই যে বাৰে বাৰে মোক নমস্কাৰ দি আছ মোকেই দি আছ নেকি
তেতিয়া ভায়েকে ককায়েকে ক'লে মই তোক নমস্কাৰ দি চলিবি। তেতিয়াই ভায়েকৰ মনত পৰিল, হেত তেৰি মইনো কাক কি সুধি আছো। সেইজন ককায়েকে খেলিছিল ক্ৰিকেট নহয়, ফুটবল নহয়, পঞ্চায়তৰ ইলেকশ্যন খেলিছে। ভয় খাইছ নেকি? মই ভয় খাম? কি মতলব লৈ ইয়ালৈ আহিছ? কি মতলব লৈ ইয়ালৈ আহিছ? তই মোক কোন চিনি পাইছ? মই তোক কি শুনি আছো? তই বহিছ যে ইয়াত? মন গ'ল বহিল, মন গ'ল উঠিল, এতিয়া মন গ'ল বাই বাই। সন্মানীয় দৰ্শক মণ্ডলী, আমি থিয়েটাৰ বিলাক এয়া ভাল হৈছে।